আপোনাৰো বাৰু ৰাতিপুৱা 3 বজাৰ পৰা 5 বজাৰ ভিতৰত টোপনি ভাঙি যায় নেকি বা আপুনি প্ৰায়ে এনেকুৱা অনুভৱ কৰিছে নেকি যদি এনেকুৱা আপোনালোকে কেইদিনমান ধৰি বা প্ৰায়ে আপোনাৰ এনেকুৱা ধৰণৰ টোপনি ভাঙে এইখিনি সময়ছোৱাত তেনেহলে আপোনাক এই সময়খিনিৰ কাৰণে গুপ্ত সংকেত কিছুমান দিছে যাৰ দ্বাৰা আপুনি নিজৰ ভাগ্য নিজৰ কপাল আদি আচৰিত ধৰণে আপুনি সলনি কৰিব পাৰিব কাৰণ এইখিনি সময়ছোৱাত যদি আপুনি টোপনি ভঙা অনুভৱ কৰিছে বা এইখিনি সময়ছোৱাত আপোনাৰ প্ৰস্ৰাৱৰ লগত জড়িত কিছুমান আপুনি সংকেত পাইছে তেনেহলে ভাবি লওক যে আপোনাক ভগৱানে নিজে আপোনাক জগাইছে গতিকে এইখিনি সম্পূৰ্ণ বিশ্লেষণৰ বাবে সম্পূৰ্ণকৈ ভিডিঅটো চাওক এই ভিডিঅটোৰ দ্বাৰা আপোনালোকে কিছু হলেও উপকৃত হ'ব তাৰ আগতে যদি আপোনালোকৰ এনে সময়ছোৱাত বা 3 বজাৰ পৰা 5 বজাৰ ভিতৰত যদি আপোনালোকে টোপনি ভঙা অনুভৱ কৰিছে তেনেহলে নিশ্চয়কৈ কমেন্ট কৰিব আৰু ভিডিঅটো যদি ভাল পাইছে তেনেহলে লাইক কৰিব আৰু চেনেলত যদি নতুন হৈ আছে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব এতিয়া আহক আমি ভিডিঅটো আৰম্ভ কৰো ৰাতিপুৱা 3 বজাৰ পৰা 5 বজাৰ ভিতৰত এই সময়খিনিক সাধাৰণতে ব্ৰহ্ম মুহূৰ্ত বুলি কোৱা হয় আৰু ব্ৰহ্ম মুহূৰ্ত মানে কি ব্ৰহ্মাৰ সময় বা পৰমাত্মাৰ সময় অৰ্থাৎ পৰমাত্মাৰ লগত যোগাযোগ কৰিব পৰা সময়খিনি হৈছে এই ব্ৰহ্ম মুহূৰ্ত এই সময়খিনিত পৃথিৱীৰ কম্পন অত্যন্ত শান্ত আধ্যাত্মিক শক্তি আৰু অতি সক্ৰিয় হৈ থাকে সেইবাবে এইখিনি সময়ত আপুনি যদি উৎকৃষ্টভাৱে ব্যৱহাৰ কৰিব পাৰে তেনেহলে আপোনাৰ বাবে বহু ধৰণৰ পৰিৱৰ্তন দেখা যাব আৰু বিশেষকৈ যোগাসন ধ্যান জপ সাধনাৰ বাবে উৎকৃষ্ট সময়খিনি হৈছে এইখিনি ব্ৰহ্ম মুহূৰ্তত আপুনি সাধাৰণতে পৰিলক্ষিত কৰিব যে ল'ৰা-ছোৱালীৰ ক্ষেত্ৰতো যদি এইখিনি সময়ছোৱাত পঢ়ে তেনেহলে বেছিকৈ মনত থকা দেখা পোৱা যায় গতিকে এইখিনি সময়ত বিশেষভাৱে কিছুমান শক্তি জড়িত হৈ থাকে যাৰ দ্বাৰা আমাৰ আত্মা আমাৰ মন শুদ্ধ আৰু পবিত্ৰ অৱস্থাত থাকে গতিকে এইখিনি সময়ছোৱাত যদি আপোনালোকে টোপনি ভঙা পৰিলক্ষিত হৈছে তেনেহলে আপোনালোকৰ বাবে এক সুন্দৰ সময় আগমন ঘটিছে গতিকে আপুনি এইখিনি সময়ত নিজকে আধ্যাত্মিক দিশত বিশ্বাস কৰি আগুৱাই যাওক আৰু এই সময়ত আপোনাৰ আত্মা সৰ্বাধিক সংবেদনশীল হৈ পৰিব আৰু ইয়াৰ দ্বাৰা আপোনাৰ মনে বিচৰা সকলোবোৰ সফলতা লাভ কৰিবলৈ সক্ষম হ'ব গতিকে এই সময়খিনিত যদি আপোনাৰ টোপনি ভাঙিছে তেনেহলে আপুনি এই সময়খিনিত কিছুমান অনুভৱ কৰক আৰু লগতে আপুনি ধ্যান ধাৰণা সকলোবোৰ আৰম্ভ কৰিবলৈ চেষ্টা কৰক আৰু নিজৰ ক্ষেত্ৰত যিবোৰ আপোনালোকে অনুভৱ কৰি আছে সেইবোৰ আপোনালোকে ভালদৰে ধ্যানৰ দ্বাৰা সেইবোৰ পাবলৈ আপোনালোকে যত্ন কৰক যাতে আপোনালোকে আগুৱাই যাব পাৰে আৰু এই সময়ত আপোনাৰ যিবোৰ আগৰ স্মৃতি কৰ্ম বা মনৰ ভাৱ সেইবোৰ উভতি আহিবলৈ চেষ্টা কৰিব কিন্তু আপুনি সেইবোৰ যাতে আপোনালোকৰ মনলৈ কেতিয়াও ঘূৰি নাহে যিবোৰ আপোনালোকৰ দুঃচিন্তাই হওক বা যিবোৰ আপোনালোকৰ হৈ গৈছে সেইবোৰ ঘটনা যাতে কোনো কাৰণতে আপোনালোকে পুনৰ আকৌ মনত পেলাই নল'ব যিকোনো দুঃচিন্তা অভিমান আত্মাই আপোনাক মোকাবিলা কৰিবলৈ এইখিনি সময়ত জগাইছে গতিকে এইখিনি সময়ত আপোনাৰ জীৱনৰ বাবে এটি টাৰ্নিং পইণ্টৰ দৰে কাম কৰিব পাৰে বহু সাধু যোগী মুনিসকলে এই সময়ত ধ্যানত বিভোৰ হয় কাৰণ এইখিনি সময়তে ভগৱানৰ লগত যোগাযোগ কৰাৰ শ্ৰেষ্ঠ সময় গতিকে যদি আপোনালোকে ভগৱানৰ লগত আপোনালোকৰ নিজৰ যোগাযোগ স্থাপন কৰিব বিচাৰে তেনেহলে এইখিনি সময়তে আপোনালোকে যিবোৰ আপোনালোকৰ আধ্যাত্মিক কাম সেইবোৰ কৰিবলৈ যত্ন কৰিব ই আপোনালোকৰ আগুৱাই লৈ যোৱাত সহায় কৰিব আৰু লগতে আপোনাৰ আত্মাত এক জাগৰণৰ সৃষ্টি হ'ব যাৰ দ্বাৰা আপুনি সকলো কামতে দেখিব ইতিবাচকতা আৰু কেৱল মাত্ৰ সফলতা গতিকে আপুনি যদি এইখিনি সময়ত আপোনাৰ কিছুমান সংকেত পাইছে বা আপুনি টোপনি ভাঙাৰ সংকেত পাইছে তেনেহলে আপুনি ভাবি লওক যে আপোনাক ভগৱানে বাছি লৈছে সেইবাবে আপুনি এইখিনি সময়ত উঠিবলৈ সক্ষম হৈছে কিন্তু এইখিনি সময়ত বাকি সকলো মানুহে কিন্তু টোপনিত লালকাল হৈ থাকে সেইবাবে তেওঁলোকে কোনো ধৰণৰ সংকেত নাপায় যদি আপুনি সংকেত এনে পাইছে তেনেহলে আপুনি ভাগ্যৱান গতিকে এইখিনি সময়ত আপুনি কি কি কৰা উচিত সেই বিষয়ে ভালদৰে জানি লওক যাৰ দ্বাৰা এই সময়খিনিৰ ভালদৰে আপোনালোকে সৎ ব্যৱহাৰ কৰিব পাৰিব এই সময়ছোৱাত আপোনালোকে সাৰ পাই লাহে লাহে উশাহ লওক আৰু মুখখন ভালদৰে পানীৰে ধুই লৈ আপোনালোকে এঠাইত বহি পেলা মনৰ ভিতৰতে ওম নমঃ শিৱায় ধ্বনিটো জপ কৰক আৰু ইয়াৰ দ্বাৰা আপোনালোকে নৰ্মতা সহকাৰে ঈশ্বৰৰ কৃপা পাবলৈ সক্ষম হ'ব আৰু লগতে আপোনাৰ মনত যিবোৰ নতুন ইচ্ছা আছে নতুন যি আশা আছে সেইবোৰ আপোনালোকে ক'বলৈ ধৰক যে আপোনালোকৰ এফালৰ পৰা সেইবোৰ পূৰ কৰিবলৈ বা সফলতা লাভ কৰিবলৈ ইয়াৰ দ্বাৰা আপোনালোকে এইখিনি সময় উপভোগ কৰিবলৈ সক্ষম হ'ব আৰু আপোনাৰ জীৱনত আধ্যাত্মিক ইয়াৰ দ্বাৰা জাগৰণ ঘটিব ভাগ্যৰ বাট মুকলি হ'ব
আৰু বেছি দিন যদি আপোনালোকে এনেদৰে চলাই নিব পাৰে তেনেহ'লে আপুনি কিবা এটা ঘটনা ঘটাৰ আগতে আগতীয়াকৈ পূৰ্বমান কৰিব পাৰিব আৰু আপুনি যি ভাবিব তাকেই হোৱা আপুনি পৰিলক্ষিত হ'ব। গতিকে এইখিনি সময় কেনেকৈ সৎব্যৱহাৰ কৰিব এইখিনি মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক অৱগত কৰিলোঁ। গতিকে আপোনালোকে যদি এনেধৰণৰ কিছুমান সংকেত লাভ কৰিছে তেনেহ'লে আপুনি ইয়াৰ সৎব্যৱহাৰ কৰক। ইয়াৰ দ্বাৰা আপোনাৰ জীৱনৰ উন্নতি দেখিব, আপোনাৰ জীৱন বাট মুকলি হোৱা দেখিব আৰু আপুনি বহুতো বস্তু পূৰ্বমান কৰিব পাৰিব আৰু আগতীয়াকৈ যিবোৰ বিপদ আহিব সেইবোৰ আপোনালোকে আগতীয়াকৈ ভাবি ল'ব পাৰিব, যাৰ দ্বাৰা আপুনি নিজকেও সাৱধানতা অৱলম্বন কৰিব পাৰিব আৰু লগতে জীৱন আপুনি ভালদৰে জীৱন যাপন কৰিবলৈ সক্ষম হ'ব। গতিকে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, চেনেলত যদি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওং নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ।